অত্যন্ত দুৰ্ভাগ্যজনক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে মণিপুৰলৈ নহাটোৱে আচলতে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে আচলতে ভেঙুচালি কৰিছে। কাৰণ ইমান এটা ভয়াৱহ পৰিৱেশ, অশান্ত জৰ্জৰ, হিংসাৰে জ্বলিছে, মানুহ শ মানুহ মৃত্যুমুখত পৰিছে, ঘৰ জ্বলাই দিয়া হৈছে, নাৰীক ধৰ্ষণ কৰা হৈছে, উলংঘভাৱে ৰাজপথত নাৰীয়ে খোজ কৰা পৰিৱেশ সৃষ্টি হৈছে। তাৰ উপৰিও বিভিন্ন মানুহৰ ঘৰ জ্বলাই জীৱন্তে অগ্নিদগ্ধ কৰি আজিলৈকে আহিব পৰা নাই। এইটো আমি অতি আচৰিত হৈছো। আৰু এনেকুৱা ধৰণৰ কথা বতৰা সদায় যদি চলি থাকে তেতিয়া নিশ্চয়কৈ এই মণিপুৰৰে ৰাইজ হওক বা আন এখন ৰাজ্যৰে জনতাই ভাবিব যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাত আমি একত্ৰিত হৈ আছো, ইয়াত যেন আমি ক'ৰবাত অৱহেলিত হৈ আছো, যেন আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, যেন উত্তৰ পূৰ্বাঞ্চল বা মণিপুৰ বা অসম বা নাগালেণ্ড হলে দিল্লী এনেকুৱা ধৰণৰ দৃষ্টিভংগীলৈ এই কথা মানুহৰ মাজলৈ আহিব। গতিকে আমি ক'ব খোজো যে এই যিটো ভয়াৱহ পৰিৱেশ, এটা অতি মানৱতাৰ বধ্যভূমিলৈ পৰিৱৰ্তন হৈছে, বিভিন্ন গোষ্ঠীৰ মাজত গোষ্ঠী সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়াও বহুত দেৰি হৈ গৈছে, কিন্তু তথাপিও এতিয়াও হিংসাৰ দানাবল যাতে সোনকালে তাৎক্ষণিকভাৱে বন্ধ কৰিব পাৰি তাৰ কাৰণে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অত্যন্ত দুৰ্ভাগ্যজনক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে মণিপুৰলৈ নহাটোৱে আচলতে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে আচলতে ভেঙুচালি কৰিছে। কাৰণ ইমান এটা ভয়াৱহ পৰিৱেশ, অশান্ত জৰ্জৰ, হিংসাৰে জ্বলিছে, মানুহ শ মানুহ মৃত্যুমুখত পৰিছে, ঘৰ জ্বলাই দিয়া হৈছে, নাৰীক ধৰ্ষণ কৰা হৈছে, উলংঘভাৱে ৰাজপথত নাৰীয়ে খোজ কৰা পৰিৱেশ সৃষ্টি হৈছে। তাৰ উপৰিও বিভিন্ন মানুহৰ ঘৰ জ্বলাই জীৱন্তে অগ্নিদগ্ধ কৰি আজিলৈকে আহিব পৰা নাই। এইটো আমি অতি আচৰিত হৈছো। আৰু এনেকুৱা ধৰণৰ কথা বতৰা সদায় যদি চলি থাকে তেতিয়া নিশ্চয়কৈ এই মণিপুৰৰে ৰাইজ হওক বা আন এখন ৰাজ্যৰে জনতাই ভাবিব যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাত আমি একত্ৰিত হৈ আছো, ইয়াত যেন আমি ক'ৰবাত অৱহেলিত হৈ আছো, যেন আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, যেন উত্তৰ পূৰ্বাঞ্চল বা মণিপুৰ বা অসম বা নাগালেণ্ড হলে দিল্লী এনেকুৱা ধৰণৰ দৃষ্টিভংগীলৈ এই কথা মানুহৰ মাজলৈ আহিব। গতিকে আমি ক'ব খোজো যে এই যিটো ভয়াৱহ পৰিৱেশ, এটা অতি মানৱতাৰ বধ্যভূমিলৈ পৰিৱৰ্তন হৈছে, বিভিন্ন গোষ্ঠীৰ মাজত গোষ্ঠী সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়াও বহুত দেৰি হৈ গৈছে, কিন্তু তথাপিও এতিয়াও হিংসাৰ দানাবল যাতে সোনকালে তাৎক্ষণিকভাৱে বন্ধ কৰিব পাৰি তাৰ কাৰণে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অত্যন্ত দুৰ্ভাগ্যজনক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে মণিপুৰলৈ নহাটোৱে আচলতে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে আচলতে ভেঙুচালি কৰিছে। কাৰণ ইমান এটা ভয়াৱহ পৰিৱেশ, অশান্ত জৰ্জৰ, হিংসাৰে জ্বলিছে, মানুহ শ মানুহ মৃত্যুমুখত পৰিছে, ঘৰ জ্বলাই দিয়া হৈছে, নাৰীক ধৰ্ষণ কৰা হৈছে, উলংঘভাৱে ৰাজপথত নাৰীয়ে খোজ কৰা পৰিৱেশ সৃষ্টি হৈছে। তাৰ উপৰিও বিভিন্ন মানুহৰ ঘৰ জ্বলাই জীৱন্তে অগ্নিদগ্ধ কৰি আজিলৈকে আহিব পৰা নাই। এইটো আমি অতি আচৰিত হৈছো। আৰু এনেকুৱা ধৰণৰ কথা বতৰা সদায় যদি চলি থাকে তেতিয়া নিশ্চয়কৈ এই মণিপুৰৰে ৰাইজ হওক বা আন এখন ৰাজ্যৰে জনতাই ভাবিব যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক ব্যৱস্থাত আমি একত্ৰিত হৈ আছো, ইয়াত যেন আমি ক'ৰবাত অৱহেলিত হৈ আছো, যেন আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, যেন উত্তৰ পূৰ্বাঞ্চল বা মণিপুৰ বা অসম বা নাগালেণ্ড হলে দিল্লী এনেকুৱা ধৰণৰ দৃষ্টিভংগীলৈ এই কথা মানুহৰ মাজলৈ আহিব। গতিকে আমি ক'ব খোজো যে এই যিটো ভয়াৱহ পৰিৱেশ, এটা অতি মানৱতাৰ বধ্যভূমিলৈ পৰিৱৰ্তন হৈছে, বিভিন্ন গোষ্ঠীৰ মাজত গোষ্ঠী সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়াও বহুত দেৰি হৈ গৈছে, কিন্তু তথাপিও এতিয়াও হিংসাৰ দানাবল যাতে সোনকালে তাৎক্ষণিকভাৱে বন্ধ কৰিব পাৰি তাৰ কাৰণে চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।